অসমৰ অন্যতম জনগোষ্ঠী মিচিংসকলেও নিজা পৰম্পৰাৰে পালন কৰিছে হেঁপাহৰ ৰঙালী বিহু। ঘৰে ঘৰে বিহু হুঁচৰি মাৰি গৃহস্থৰ মংগলৰ বাবে দিছে আশীৰ্বাদ। ৰাজ্যৰ চৌদিশে এতিয়া ৰঙালীৰ উৎসাহত হ'ল। তাৰ সমান্তৰালকৈ আকৌ চৌপাশৰ বতাহ গৰম কৰিছে পঞ্চায়ত নিৰ্বাচনেও। পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক প্ৰচাৰ অভিযান চলি থাকিলেও কিন্তু তাৰ মাজতেই চহা অসমীয়াই পালন কৰিছে বাপতি সাহোন ৰঙালী বিহুটি। ৰাজ্যখনত বাস কৰা বিভিন্ন জনগোষ্ঠীসমূহেও নিজ নিজ পৰম্পৰাৰে পালন কৰিছে ৰঙালী বিহু। এয়া জোনাইৰ পুৰণা জেলম গাঁৱৰ দৃশ্য। পুৰণা জেলম গাঁৱৰ ডেকা গাভৰু বয়োজ্যেষ্ঠ সকলোৱে প্ৰতি বছৰৰ দৰে এই বছৰো অতীতৰ পৰম্পৰা ৰক্ষা কৰি একেলগে ৰঙালী বিহুৰ বতৰত মিচিংসকলৰ পূৰ্বৰে পৰা পালন কৰি অহাৰ দৰেই ঘৰে ঘৰে হুঁচৰি মিচিং উঞ্চৰি গাই ৰঙালী বিহু পালন কৰা দেখা গৈছে এনেদৰে। ইফালে হুঁচৰি নৃত্যৰ অন্তত বিহুৱা ডেকা গাভৰুসকলৰ পৰা গৃহস্থই পৰিয়ালৰ মংগল কামনা কৰি শৰাই আগবঢ়াই আশীৰ্বাদ বিচাৰে আৰু বিহুৱা দলেও গৃহস্থৰ সুখ শান্তি তথা সমৃদ্ধিৰ কামনাৰে পাৰে মানে আশীৰ্বাদ দিয়ে। নিউজ ডেস্ক ৰিপৰ্ট জোনাই বাৰ্তা। আমি অসমৰ মানুহ এই পৃথিৱীত কোনো আই সৰস্বতীৰ লগত চাৰিয়াল বুঢ়া বুঢ়ী তাৰ যেনেকৈ মানিছে আমি মানি কিনি চলিব লগত পৰিলে। এইটো কাৰণে আমি এইটো গতিকে আমি কিহৰ কাৰণে বিহু মাৰিছোঁ, বিহু মাৰাটো কথাটো বহুত দীঘল আছে। কাৰণ আমি আই গোসানীক পালন কৰি চাৰিয়াল গোসানী চৌধতা মানি কিনি আৰু আমাৰ ৰাজ্যৰ ওপৰত আৰু এনেকুৱা আছে আমি যে বিহুটো মাৰিছোঁ পূৰ্বাদিৰ পৰা বিহু মাৰা আছিলে। তেতিয়াৰ পৰা আমালোকে বিহু মাৰি এতিয়া সৰুলৈকে বৰ্তমান আমাৰ ককা দেউতা দিনৰ পৰা মাৰি কিনি এতিয়া আমাক মাৰি আছোঁ। কাৰণ ঈশ্বৰক আয়ক আমি মানিব লগাত পৰিলে লগতে তাত হুঁচৰি গাবলৈ ৰাচতি গাব এটা গীতোৱাই বোলে, গীতোৱাইটো কি পূজাৰী তাকে কৈ পূজাৰী বোলে। এইটো কাৰণে মই আছোঁ তাৰ কাৰণে পূজাৰী গীতোৱাই হিচাপে গীত গাই আছোঁ। যদি গোটেই ৰাইজে মোৰ ৰাইজে এইটো কাম কৰা হ'লে আমিও ৰাইজৰ লগত সব জড়িত আৰু এনেকৈ ঈশ্বৰবি আমাক আশীৰ্বাদ দিব। মানে গাঁৱৰ সুখ শান্তিৰ কাৰণে মানে এনেকৈ উদযাপন এনেকৈ গাঁৱৰ গোটেই ৰাইজে নাতি নোতোৱা কেঁচুৱা ঘাৰ ঘৰুলৈকে ঘাঁ সঁজুলি নোহোৱাৰ কাৰণে আৰু গোটেই ৰবি শস্য যিকোনো খেতি বাতিৰে এইটো কাৰণে আয়ক যদি আমি কোটি কোটি নমাজ কৰিলে ঈশ্বৰৰ পৰা বৰদান পাম বুলি আমি বিহুটো মাৰা হৈছে। বিহু মাৰাৰ পিছত আমি এতিয়া বিহু মাৰি খতম কৰিব যেতিয়া ৰাতি ৰাতি গোটেই ডেকা গাভৰুৱে বিহু মাৰি ঘৰে ঘৰে চোতালে ৰং ধেমালি কৰি এতিয়া বিহু মাৰিলোঁ। এইটো কি হ'ল, এইটো আমি গোটেই দুখ বাগৰ আৰু ৰাইজৰ গাঁৱৰ ভিতৰত যেনে ঘৰৰ ভিতৰত ডাঙৰীয়া পূজা আৰু এনেকৈ গাঁৱৰ ভিতৰত গোটেই গাঁৱৰ কাৰণে আমি এটা শিমলু গছ গাড়িম এইটো লগাই আৰু তাত কোপা লগাই তলত চাকি 14টা চাকি 14টা গুৱা 14টা ৰাঙলী 14টা তামোল 14টা পিঠা চিৰা পিঠা সন্দচিৰা কথা লুকুতাই সন্দচিৰা লাগিব, খিচা পিঠা লাগিব, কেঁচা পকা পিঠা লাগিব আৰু তাত তেল লাগিব, চাকি 14টা চাকি 32টা চাকি জ্বলাই 32টা দেৱৰ নাম কাঢ়ি আমি তাক ঈশ্বৰক
গোটেই ৰাইজৰ কাৰণে ভোটৰ কাৰণে আমি বিদায় দিওঁ নদীত বিদায় দিয়ে